আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ ৰাজ্যখনৰ লগতে আজি মঙলদৈটো জোৰলৈ সমদল কৰিছোঁ। এই সমদল প্ৰতিবাদী কাৰ্যসূচী এইকাৰণেই লোৱা হৈছে যে চৰকাৰে শেহতীয়াভাৱে বিদেশী ন্যায়াধিকৰণলৈ এটা নিৰ্দেশনা প্ৰেৰণ কৰিছে যে ধৰ্মৰ ভিত্তিত বিদেশীসকলৰ নামত যিবিলাক কেছ চলি আছে সেই কেছবিলাক উঠাই ল'ব লাগে। অমুছলমান যিসকল বিদেশী আছে সেই বিদেশীবিলাকৰ কেছ উঠাই ল'ব লাগে আৰু সেইসকলক সংস্থাপন কৰাৰ কাৰণে ইতিমধ্যে কা আইনখন অনা হৈছে। গতিকে আমি আগৰে পৰা কা আইনৰ বিৰোধিতা কৰিছোঁ আৰু কা আইনখনৰ গইনা লৈ অসমত বিদেশী সংস্থাপন কৰাৰ কাৰণে চৰকাৰে যি ষড়যন্ত্ৰত লিপ্ত হৈছে এই ষড়যন্ত্ৰৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু যদি এই বিদেশীসকলক সংস্থাপিত কৰিব বিচাৰিছে তেতিয়া উত্তৰ প্ৰদেশলৈ নিয়ক, বিহাৰলৈ নিয়ক, গুজৰাটলৈ নিয়ক। অসমত কিয়? অসম বিদেশীৰ ৰম্যভূমি নেকি? যে অসম এটা ডাষ্টবিন নেকি যে বিদেশীসকলক আনি অসমত সকলোৱে ৰক্ষণাবেক্ষণ দিব আৰু ইয়াৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিব বিচৰা যি এটা পৰিৱেশ শেহতীয়াভাৱে সৃষ্টি হৈছে তাৰ কাৰণে আমি অসম চৰকাৰক ধিক্কাৰ দিছোঁ, বিজেপি চৰকাৰক ধিক্কাৰ দিছোঁ। এনেধৰণৰ পৰিৱেশে কেতিয়াও অসমক উন্নতিৰ পথত আগুৱাই নিব নোৱাৰে। অসম উন্নতিৰ পথত থাকিব লাগিব, আগুৱাই যাব লাগিলে শান্তি সম্প্ৰীতি অটুট থাকিব লাগিব। সকলো ভাষা ধৰ্মৰ মানুহ ইয়াতে যদি অতীতৰে পৰা একেলগে বাস কৰিছে আৰু খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰাৰ কাৰণে যি ধৰণৰ পদক্ষেপ চৰকাৰখনে ল'ব লাগে সেই পদক্ষেপ কিন্তু গ্ৰহণ কৰা নাই। জাতি মাটি ভেটি ৰক্ষা কৰাৰ কাৰণে তেওঁলোকে শ্লোগান দি চৰকাৰত বহাৰ পিছত কিন্তু জাতি মাটি ভেটি বাদ দি একমাত্ৰ এতিয়া ভোটৰ স্বাৰ্থত বিভিন্ন কাম কাজ কৰিব ধৰিছে, যাৰ ফলত অসমৰ শান্তি বিঘ্নিত হৈছে। গতিকে শান্তি বিঘ্নিত হোৱা কাম বন্ধ হ'ব লাগিব আৰু বিদেশী ধৰ্মৰ নামত বিদেশীক অসমত সংস্থাপন কৰিব যিটো বিচাৰিছে ইয়াৰ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ বিৰোধিতা জনাইছোঁ। আৰু যিহেতু ইয়াৰ কেছ চলি আছে, সুপ্ৰিম কোৰ্টত কেছ চলি আছে, গতিকে ইয়াৰ চৰকাৰে যাতে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে আমি তাৰ কাৰণে ইয়াৰ প্ৰতিবাদ জনাইছোঁ। প্ৰয়োজন সাপেক্ষে আমাৰ প্ৰতিবাদ পৰৱৰ্তী সময়ত অধিক তীব্ৰতৰ হ'ব। আপোনালোকে গণতান্ত্ৰিক আন্দোলন কৰিছে কিন্তু ইতিমধ্যে আৰক্ষীয়ে বাধা প্ৰদান কৰিছে, কি ক'ব? আচলতে অসমত এটা অশান্তি জৰ্জৰ পৰিৱেশৰ সৃষ্টি কৰিছে স্বয়ং গৃহমন্ত্ৰীজনে, যিজন গৃহমন্ত্ৰী বৰ্তমান মুখ্যমন্ত্ৰী তেখেতে গৃহ বিভাগৰ দায়িত্বত আছে। অসমত এটা সাংঘাতিক ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনত বাধা দিয়াৰ কাৰণে তেখেতে আৰক্ষীক হেঁচা প্ৰয়োগ কৰিছে। গতিকে আমি গৃহমন্ত্ৰীৰ যি কাৰ্য এই কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ।